আত্মনিৰ্ভৰ আছমৰ 3G সকলে আবেদন কৰিম ভাবিছে। এই ভিডিঅ'টো সেই সকলৰ কাৰণে হে প্ৰস্তুত কৰা হৈছে। এই আঁচনিখনৰ দুটা প্ৰশ্নই ইতিমধ্যেই শেষ হৈছে। এতিয়া 3 নম্বৰ অৰ্থাৎ 3O প্ৰদানৰ দিশে চৰকাৰ আগবঢ়িছিল যদিও নিৰ্বাচনৰ বাবে পিছুৱাই দিয়া হ'ল। এতিয়া এই অনলাইন প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে। নিৰ্বাচনৰ পিছত প্ৰথম মাহতে বিজেপি চৰকাৰ আহিলে এই আঁচনি আকৌ আৰম্ভ হ'ব। গতিকে আপোনালোকে কিছুমান নথিপত্ৰ গোটাই ৰাখিব। যিহেতু এইটো শিক্ষিত নিবনুৱাৰ কাৰণে খোলা আঁচনি, গতিকে এই আঁচনিৰ কাৰণে আপুনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। দ্বিতীয়তে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। লগতে পেন কাৰ্ড, আধাৰ কাৰ্ড দুইটাই কাৰ্ড মিল থকা হ'ব লাগিব। এখন আধাৰ কাৰ্ড লিংক থকা বেংক একাউণ্ট থাকিব লাগিব। এই কেইটা প্ৰয়োজনীয় কাম আপোনাৰ কৰি থকা থাকিলে এই আঁচনিৰ আবেদন কৰিব পাৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই আঁচনিৰ অনলাইন হ'লে মই এটা ভিডিঅ' যদি জনাই দিম, আৰু যদি কাৰোবাৰ কৰি দিব লাগে তেতিয়া সেই ভিডিঅ'টোত মোৰ ফোন নম্বৰ দি দিম। আপোনালোকে মোৰ সৈতে যোগাযোগ কৰি অনলাইন কৰি ল'ব পাৰিব। আজিলৈ আহিছোঁ। অনাগত দিনত মোৰ ঝাৰণাজ্যোতি গগৈ অফিচিয়েল চেনেলত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।